নমস্কাৰ বন্ধুসকল, এইটো এলজিৰ মনিটৰ হয় 24 ইঞ্চিৰ। মই 2021তে ইয়াক ফ্লিপকাৰ্টৰ পৰা বাই কৰিছিলোঁ আৰু আজি 4-5 বছৰে হ'ব কোনো ধৰণৰ একো প্ৰব্লেম পোৱা নাই আৰু এলজিৰ যি সাৰ্ভিসটো ধুনীয়া হয়। তে আহকচোন এতিয়া চাওঁ স্যামছনৰ সাৰ্ভিসনো কেনেকুৱা। গতিকে স্যামছনৰ এটা টিভি এটা বাই কৰোঁ, যিটো গতিকে ঘৰতো লাগে চাবৰ কাৰণে। আৰু এইটো ফুল এইচডি হয়, দেখিব পাইছে 43 ইঞ্চিৰ হয় আৰু প্ৰাইচটো যি অলপ কম 25 মানে 26,000 টকাৰে অলপ কম। তে ফিউচাৰখিনি ইয়াত দেখিব পাইছে, বহুত ফিউচাৰ দিয়া আছে। ইউটিউবৰ পৰা মানে একদম ফ্ৰী চেনেলৰ পৰা বহুত আছে, ৰিচিভাৰ নোহোৱাকৈ চলিব ৱাইফাই কানেক্ট কৰিলে। আৰু এইটো যি ৰিমোট দেখিব পাইছে, ইয়াত মানে কৈ দিলেই হ'ল, লিখিবও নালাগে। গতিকে বহুত ধুনীয়া ফেচিলিটি দিছে আৰু লগতে 5 ষ্টাৰ দিছে। যি অফলাইনত 5 ষ্টাৰৰ টিভি নাপায়ে, এইটো অনলাইনতে পোৱা যায়। গতিকে সঁচাকৈ 5 ষ্টাৰ না মিছাই 5 ষ্টাৰ, ইয়াক টেষ্টিং কৰিলেহে গম পোৱা যাব। তে বন্ধুসকল আৰু 2 বছৰৰ ৱাৰেণ্টি দিছে, দেখিব পাৰিছে ইয়াত 2 ইয়াৰ্ছ ৱাৰেণ্টি আছে। আৰু দেৰি নকৰাকৈ আহকচোন এতিয়া অৰ্ডাৰটো কৰিয়ে দিওঁ। আৰু বন্ধুসকলে ঘূৰি আছে, অৰ্ডাৰ হৈ গ'ল আৰু মই যি ইয়াৰ যিটো পে'মেণ্ট দিব লাগিব পে'মেণ্টটো দেখুৱাই আছোঁ। আৰু এই অৰ্ডাৰ হৈ গ'ল, দেখিব পাৰিছে অৰ্ডাৰটো আহি পাবহি আৰু পে'মেণ্টটো যি দিব লাগিব 26,129 টকা। তে বন্ধুসকল এয়া ডেলিভাৰী বয় আৰু মই টিভিটো তেওঁলোকক পইচাও দিলোঁ। আৰু মই যে অলপ কেমেৰা কৈছোঁ, তেওঁলোকে বহুত ৰাগাইছে, মানে কিয় কেমেৰা কৰিব লাগে আৰু কি কৈছে শুনকচোন। আহক ডেলিভাৰী বয়কেইটাক যি ভিডিঅ' কৰোঁতে তেওঁলোকৰ কেনেকুৱা ৰাগ উঠিছে। তে বন্ধুসকল দেখিব পাৰিলে তেওঁলোকৰ কিমান খং উঠিছে ফটো উঠোৱাৰ কাৰণে। আৰু মইতো ফটো উঠাবই লাগিব কাৰণ ইমানখিনি পইচা দিছোঁ। আৰু এই ইনষ্টলিং বয় আহি গ'ল, আহি পেলাই মোক কৈছে কেলেমটো চাব দিছে, কিবা কাৰণত সুলকি পৰে নেকি। আৰু বন্ধুসকল এয়া টিভিৰ অৱস্থা। আৰু ঠিকে আধা ঘণ্টামান চলিল, তাৰপিছত এয়া ইনষ্টলিঙৰ বয়সতে এনেকুৱা প্ৰব্লেম হৈ গ'ল, দেখিব পাৰিলে এইটো 5 ষ্টাৰৰ হয়, স্যামছন 5 ষ্টাৰ। তে এতিয়া মই ইনষ্টলিং বয়ক সুধিলোঁ কি হ'ব ইয়াৰ প্ৰব্লেম। তে কৈছে কি মোক ছাৰ্ভিচ চেণ্টাৰত লৈ যাব দিছে, তাতে তেওঁলোকে মানে কি কৰি দিব আৰু। তে বন্ধুসকল ডেলিভাৰী বয়ে যেতিয়া দিছে তেতিয়া মানে টিভিটো অন কৰি দিছে, তাতে অন হৈছে আৰু মানে চিপ অন কৰিহে দিছে। মই যিটো প্লাগটো খুলি পেলাই এদিন লগাই দিওঁ, এয়া ইনষ্টলিং বয়ে খুলি দি থৈ গ'ল। মই তলত এয়া ভিডিঅ'টো বনাই দেখুৱাইছোঁ। এয়া অলপ সময় চলিব, অন ধুনীয়াকৈ হ'ব। তে ইমানখিনি হোৱালে মই টিভিটো লৈ আহিলোঁ। তাত যদি 1 ঘণ্টামান চলাই চালোঁ হয়, তে গম পালোঁ হয় যেনেকৈ ইনষ্টল বয় আহি 1 ঘণ্টামান আধা ঘণ্টামান চলোৱাৰ পিছত প্ৰব্লেম দিছে। তে এনেকৈ ধুনীয়া ইয়াত দেখিব পাৰিছে অন হৈ আছে। ইয়াক কোনে ক'ব বেয়া টিভি বুলি। তাৰপিছত ঠিক চাই থাকিব ভালকৈ আৰু ভিডিঅ'টো শেষলৈকে চাব, মই ভিডিঅ'টো গোটেইখিনি দেখুৱাম। আৰু এয়া ধুনীয়াকৈ চলি আছে, দেখিব পাৰিছে। চলি অট'মেটিক কি হৈ যাব, লাইন আহি যাব। কেতিয়াবা 1 ঘণ্টাও চলে, কেতিয়াবা আধা ঘণ্টাও চলে, তাৰপিছত ছেম এনেকুৱা প্ৰব্লেম। চাই থাকিব বন্ধুসকল। তে সদায় মই যি দেখিছোঁ টিভি বোলা বস্তুটো শ্ব'ৰুমৰ পৰাই আনিব লাগে চাই পেলাই। এয়া ফ্লিপকাৰ্টৰ পৰা আনিলোঁ, এয়া দেখিব পাৰিছে 5 ষ্টাৰ। ইয়াত 0 ষ্টাৰহে দিম, মই 5 ষ্টাৰ নিদিওঁ। তে দেখিব পাৰিছে এয়া টিভিৰ অৱস্থা। তে যেই নহওক এতিয়া আকৌ 30-32 কিলোমিটাৰ গাড়ীত লৈ পেলাই যাব লাগিব টিভিটো, যিটো গতিকে প্ৰব্লেমটো আপোনালোকে দেখিবই পাৰিলে। তে ব'লক দেৰি নকৰাকৈ এতিয়া নগাঁৱত ছাৰ্ভিচ চেণ্টাৰ বিচাৰি যাওঁ, তাতে কি হয় তাৰপিছত আকৌ আপোনালোকক ভিডিঅ'টোত জনাম। মই ভিডিঅ'টো শেষলৈকে চাব। হাই গাইজ, আমি আহি আছোঁ স্যামছন ছাৰ্ভিচ চেণ্টাৰ। ফ্লিপকাৰ্টত লৈ পেলাই এইটো হৈছে ডিলাৰ, গাড়ী চলাই আছে। আৰু পিছফালে এইটো ডেড বডি স্যামছনৰ, এইটো দেখিব পাইছে ডেড বডিটো আনি আছোঁ। ছাৰ্ভিচ চেণ্টাৰ আমি বিচাৰি পোৱা নাই, আহি আছোঁ গোটেই নগাঁও ঘূৰি আছে। বন্ধুসকল ঘূৰি বহুত কল কৰি পালোঁ ছাৰ্ভিচ চেণ্টাৰ। আৰু এয়া ছাৰ্ভিচ চেণ্টাৰত আমি টিভিটো লৈ আহিছোঁ। আৰু এইজন হৈছে মেনেজাৰজন, তেওঁক আমি জমা দিব লাগিব। আৰু তেওঁ আমাক অকণমান ৰখিব দিছে, অকণমান ৰখি আছোঁ। আৰু বন্ধুসকল এইটো টিভিটো তেওঁ জমা ল'লে আৰু তেওঁ ভালকৈ চাইছে। যদি আমি কিবা পেলাই ডেমেজ কৰোঁ তেতিয়াহ'লে ৱাৰেণ্টি কেঞ্চেল হৈ যাব। আৰু যিটো গতিকে আমি কোনো ধৰণৰ পেলোৱা নাই, একো স্পট কৰা নাই, কাৰ্টনত যেনেকৈ কোম্পানীয়ে পঠাইছে এনেকৈয়ে আছে। তেওঁ মেনেজাৰজনে টিভিটো ৰিচিভ কৰিলে। ৰিচিভ কৰাৰ পিছত এখন আমাক শ্লিপ দিলে, এইখন যে 16 তাৰিখে ৰিচিভ ল'লে অক্টোবৰ। তে বন্ধুসকল ইয়াত 30 তাৰিখে টেকনিকেল বয় দুজনে 15 দিন ৰখাৰ পিছত টিভিটো ঠিক কৰি পেলাই আনিছে। তে আহকচোন আজি টেষ্টিং কৰি পেলাই চাওঁ টিভিটো হ'ল নে সেই একেই অৱস্থা বা ছাৰ্ভিচ কেনেকুৱা স্যামছনৰ। টিভি চলি আছে কওক। माफ कीजिएगा, आपका वो पौधा हमसे बर्बाद।
5 স্টাৰটো দেখাব লাগিব 5 স্টাৰ शर्मा जी के बारे में सुन के बहुत अफसोस हुआ हमें तो लगा था ये सारा मामला सर गया তে বন্ধুসকল 15 দিন তেওঁলোকে ৰাখিলে সাৰ্ভিস চেণ্টাৰত টিভিটো আৰু 15 দিন ৰাখাৰ পিছতে আপোনালোকক দেখুৱালে লাইভ ইয়াতে চলালে আৰু তেওঁলোকৰ ওচৰতে দেখিব পাইছে পিকচাৰ গাইব ডাইৰেক্ট সাউন্ড হে ওলাই আছিল আগতে যেই নহক অলপ পিকচাৰ ওলাই আছে এটা স্ক্ৰু ড্ৰাইভাৰ খুলি স্ক্ৰু ড্ৰাইভাৰ দি নট কিটা খুলি তেওঁলোকে ক'লে অলপ বেমাৰ আছে হৈ যাব তে ক্লিপটো উলিয়াইছে ফুকিছে হুমুৱাইছে কোনো কাম দিয়া নাই সেম তেনেকুৱাই প্ৰবলেম গতিকে আপোনালোকে তো দেখিলে স্যামছং সাৰ্ভিস বস্তু এটা বেয়া হলে কিমান দিন লগাই দিয়ে আৰু মোৰ দেখিব পাইছে 22 তাৰিখে ডেলিভাৰি হৈছিল এতিয়া 30 তাৰিখ পাৰ তে বন্ধুসকল মই কৈছো তোমালোকৰ টিভি তোমালোকে লৈ যোৱা আৰু ঠিকঠাক কৰি পেলাই দিবা আৰু নহলে কিবা ৰিপ্লেস দিবা তে বন্ধুসকল অলপ প্ৰবলেম হতে মই ফ্লিপকাৰ্টত এয়া ৰিফান্ড কৰিছিলো আৰু ফ্লিপকাৰ্টে ৰিফান্ডৰ অপচনো দিছিলে দি পেলাই 9 দিন মান ৰখালে ৰখাৰ পিছত লাহেকে কি কৰিলে তেওঁলোকে এয়া ৰিজেক্ট কৰি দিলে মানে ৰিফান্ড ৰিপ্লেস ৰিজেক্ট তে আগৰ ফ্লিপকাৰ্টও নহয় আৰু কিমান ফোন মানে কিমান কৰিব লগা আছে ফ্লিপকাৰ্টক হেতুটো হিসাব নাই আপোনালোকৰ যদি হয় তেতিয়ালে নিশ্চয় গম পাব তে বন্ধুসকল ফ্লিপকাৰ্টও আগৰ নহয় স্যামছংও আগৰ নহয় সব মানে আজিকালি অলপ 2 নম্বৰী হৈ গৈছে আৰু এইফালে যি তেওঁলোকে মোক এটাই ফোন মাৰি পেলে কৈছে আপোনালোকৰ ইয়াত ভোল্টেজ বেছি নেকি তে দেখিব পাইছে মাল্টিমিটাৰত মই ভোল্টেজ দেখুৱাই দিছো 232 একদম ধুনিয়া ভোল্টেজ এটুত কোনো ক'ব নোৱাৰে বেয়া বুলি আৰু এইখন বোৰ্ডতে স্যামছংৰ টিভি নহয় ফ্ৰন্টেকৰ টিভি এটা কাৰণ স্যামছংক আশা কৰি মই উপায় নাই লাষ্ট টাইমত ফ্ৰন্টেকৰ এটা আনিছো 24 ইঞ্চি এটুকে চলাব লাগিব কাম পাৰ কৰিব লাগিব আৰু ফ্ৰন্টেকৰ তো ধুনিয়া সাৰ্ভিস দি আছে যোন দিনৰ পাই লৈছো সেই দিনৰ পাই আজিলৈকে ধুনিয়া চলি আছে আৰু স্যামছংকো তল পেলাই দিছে ফ্ৰন্টেক আৰু আপোনালোকৰ ওচৰত মই একদম খসা ভিডিও বনাইছো কোনো ইয়াত মই বনাই পেলে ভিডিও বনোৱা নাই আৰু কোনো ফালে যদি উপায় নহয় তেতিয়াহলে এটাই উপায় লব লাগিব আৰু লিগেল একচন তে আজিলে এৰিলো আৰু শেষত মোক টিভিটো কেনেকে কি দিয়ে আপোনালোকৰ ওচৰত নিশ্চয় ভিডিও আকৌ দিম তে আজিলে এৰিলো ধন্যবাদ